নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ নিপকৈ হঠাৎ পানী এৰি দিয়াৰ ফলত ৰঙা নদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছিল লখিমপুৰ জিলাৰ আমতলাৰ 12খনকৈ গাঁও সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিছিল বান বিধ্বস্ত এই অঞ্চলসমূহ আৰু ৰাইজে সেই সময়ত মুখ্যমন্ত্ৰীক যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে আৰু 12 ঘণ্টা নহওঁতে আমতলাৰ যি মথাউৰি আছিল তাত চেনেল কাটিং কৰি পানী উলিয়াই দি ৰাইজক হকাহ দিয়ে মুখ্যমন্ত্ৰীৰ এই তৎপৰতাক খলাগ লৈছে সম্প্ৰতি বান বিধ্বস্ত ৰাইজে কি কব কথামতে কাম মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা ৰাখিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি তেখেতে এই 13খন গাঁৱৰ যি দুৰ্ভোগত ভুগি আছিলে সেই দুৰ্ভগীয়া মানুহখিনিৰ সকলো মৰ্ম বেদনা বুজ ল'বলৈ আহি তেখেতে দিনৰ ভাগত যি কথা দিছিলে সেই কথামতে আজি এই 13খন গাঁৱৰ ভিতৰত যিখিনি পানী আবদ্ধ হৈ আছে এই পানীখিনি আমাৰ এই 13খন গাঁৱৰ মানুহৰ প্ৰত্যেকৰ ঘৰৰ ভিতৰত এবুকু এককাল পানী হৈ আছে এই পানীখিনি নিষ্কাশনৰ কাৰণে আজি এই মাথাউৰিটো চেনেল কাটিং কৰি যি মহান উপকাৰ সাধন কৰিছে তাৰ বাবে আমি আন্তৰিকতাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় বিভাগীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বলিষ্ঠ আমাৰ মানৱ জৰুৰী আমাৰ বিধায়ক আমাৰ মানৱ ডেকা ডাঙৰীয়াকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই পানীখিনি নিষ্কাশনৰ ফলত আমি আশা ৰাখিছোঁ এই 13খন গাঁৱৰ মানুহৰ যিটো দুৰ্ভোগ ভুগি আছে এই দুৰ্ভোগৰ পৰা তেওঁলোক উপশম হ'ব বুলি আমি সম্পূৰ্ণভাৱে আশাবাদী পুৰা মুখখন বহল কৰি দিয়া ৰ এক ছেকেণ্ড মই হেৰি